শ্ৰোতাসকললৈ নমস্কাৰ জনাইছোঁ আৰু আজিৰ অনুষ্ঠানটি আগবঢ়াই নিবলৈ লৈছোঁ। ইতিমধ্যে আপুনি অৱগত হৈছে যে আজি আমি এগৰাকী বিশেষ ব্যক্তিক আমন্ত্ৰণ জনাই আনিছোঁ আৰু উদ্দেশ্যটো হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস। আজি ২৮ ফেব্ৰুৱাৰী আৰু এই দিনটো সমগ্ৰ দেশতে বিজ্ঞান দিৱস হিচাপে পালন কৰা হয়। তাৰ আঁৰৰ কথাটো কি সেয়া আজি উপস্থিত থকা অতিথিগৰাকীকে আমি সুধিম, তেখেতৰ পৰা জানিবলৈ বেছি ভাল হ'ব। সেয়ে প্ৰথমতে তেখেতৰ সৈতে পৰিচয় কৰাই দিছোঁ। তেখেত হৈছে ডক্টৰ বিনীতা পাঠক। নমস্কাৰ। নমস্কাৰ। পাঠক ডাঙৰীয়ানীৰ বিষয়ে আমি আৰু এটি কথা ৰাইজক জনাব লাগিব। তেখেত এগৰাকী বিশিষ্ট পদাৰ্থ বিজ্ঞানী, জলবায়ু বিজ্ঞানত তেখেতে গৱেষণা কৰি আছে আৰু লগতে উল্লেখযোগ্য যে তেখেতে ৱমেন এক্সেলেঞ্চ এৱাৰ্ড ২০২২ SERB এটা মুখ্য শাখা ভাৰতীয় বিজ্ঞানৰ, তাৰ পৰা তেখেতক এই স্বীকৃতি প্ৰদান কৰা হৈছিলে। আজি আপোনাক আমাৰ অনুষ্ঠানত লগ পাই বৰ ভাল লাগিছে। আজি এই বিশেষ দিনটোত আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ। হয়, প্ৰথমে মই আপোনালোকো ধন্যবাদ জনাইছোঁ যে মোক আজি এই অনুষ্ঠানটিৰ কাৰণে আমন্ত্ৰণ জনাই আনিছে। প্ৰথমতে যিহেতু আমি এটা উদ্দেশ্যত আজি লগ হৈছোঁ, এটা বিশেষ দিনত লগ হৈছোঁ, এই দিনটোৰ তাৎপৰ্য সম্পৰ্কে আমি ৰাইজক অকণমান আপোনাৰ জৰিয়তে জনাবলৈ বিচাৰোঁ। হয়, ছাৰ CV ৰমন আমাৰ সকলো ভাৰতীয়ৰে এটা পৰিচিত নাম। তেওঁৰ পদাৰ্থ বিজ্ঞানলৈ যি অৱদান আগবঢ়াইছে আমাৰ ভাৰতীয় বিজ্ঞানী হিচাপে, আৰু তেওঁ নোবেল প্ৰাইজ পাইছে জানে সকলোৱে। এতিয়া তেওঁৰ যিটো ৰমন ইফেক্ট, যাৰ কাৰণে তেওঁ নোবেল প্ৰাইজ পাইছিলে, যিটো বিষয়ত গৱেষণা কৰি তেওঁ আৱিষ্কাৰ কৰিছিলে ৰমন প্ৰক্ৰিয়াত। তো সেই প্ৰক্ৰিয়াটোত এইটো আমি ক'ব লাগিব যে ভাৰতৰ এটা গৌৰৱ, এজন বিজ্ঞানীৰ এটা আত্মবিশ্বাসৰ দিন আজি। তেওঁ জন্ম বা মৃত্যুৰ দিন কিন্তু নহয়। হয়তো বহুতৰ মনলৈ আহে বিশেষ সময়ত আমি দিৱসবিলাক কেতিয়া মানে পালন কৰোঁ, যেতিয়া জন্ম বা মৃত্যুৰ দিনত। কিন্তু ৰমনৰ জন্ম হৈছিলে ১৮৮৮ চনৰ ৭ নৱেম্বৰতহে, আৰু তেওঁৰ মৃত্যুও হৈছিলে তেনেকৈ নৱেম্বৰ মাহৰ ২১ তাৰিখ আৰু ১৯৭০ চনত। গতিকে ২৮ ফেব্ৰুৱাৰীটো নিশ্চয়কৈ তেওঁৰ জন্ম বা মৃত্যুৰ দিন নহয়, কিন্তু এই দিনটোতে ১৯২৮ চনত তেওঁ ৰমন প্ৰক্ৰিয়াটো তেওঁ আৱিষ্কাৰ কৰিছিলে। সেই আৱিষ্কাৰ কৰি তেওঁ ৰয়েল ছ'চাইটি অফ লণ্ডন তালৈ পঠাইছিলে লিখি যে এনেকুৱা এটা মোৰ গৱেষণাৰ জৰিয়তে ৰমন ইফেক্ট যিটো কওঁ আৱিষ্কাৰ কৰিছোঁ। আৰু তেওঁ ইমান কনফিডেণ্ট আছিলে যে নেক্সট তেওঁ নোবেল প্ৰাইজ ল'বলৈ কাৰণে জাহাজৰ টিকেটো আগতীয়াকৈ বুক কৰি থৈ দিছিলে, 2টা টিকেট তেওঁ নিজৰ কাৰণে আৰু তেওঁৰ পৰিবাৰৰ কাৰণে। ইমানেই মানে আত্মবিশ্বাসী মানে, আৰু 2 বছৰ পিছত নোবেল প্ৰাইজ পালেই। আপুনি ঠিকেই কৈছিলে আৰম্ভণিতে যে আত্মবিশ্বাসৰ এটা দিন তাৰমানে আচলতে। আৰু আজি আমাৰ এই অনুষ্ঠানটো যিহেতু মহিলা শ্ৰোতাৰ বাবে প্ৰচাৰিত অনুষ্ঠান, আজি বিজ্ঞান দিৱসটো মহিলাসকলৰ বাবেও আমি বিশেষভাৱে এই অনুষ্ঠানটি আগবঢ়াই দিবলৈ বিচাৰিছোঁ। যিহেতু ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ এইবাৰৰ থিম বা বাৰ্তাটো হৈছে নাৰী আৰু বিজ্ঞান। যদি আমি চাবলৈ যাওঁ অনুপাত হিচাপত আমাৰ দেশতে বা সমগ্ৰ বিশ্বতে গৱেষণাৰ ক্ষেত্ৰত মহিলাসকল একেবাৰে কম আগ্ৰহী আমি দেখিছোঁ। এতিয়া আপোনাৰ পৰাও এই কথাখিনি জানিব লাগিব যে কিহে আপোনাক গৱেষণাৰ প্ৰতি আগ্ৰহী কৰি তুলিলে, উৎসাহ বৰ্ধন কৰিবৰ বাবে আগ্ৰহীসকলৰ। এতিয়া ডক্টৰ পাঠক, আপুনি এগৰাকী জলবায়ু বিজ্ঞানী। জলবায়ু পৰিৱৰ্তন যে হৈছে পোনপটীয়াকৈ ক'ত দেখা গৈছে খুব সাধাৰণভাৱে আজি আমাৰ শ্ৰোতাসকলৰ বাবে আপুনি ক'ব নেকি? আজি এই বিজ্ঞান দিৱসত অকণমান এইখিনি কথাও আমি চুই যাওঁ। হয়, জলবায়ু পৰিৱৰ্তন আমি প্ৰথমতে চাগে আমাৰ উষ্ণতা বৃদ্ধি হৈছে, সেইটো আমি দেখোঁ। আৰু উষ্ণতা বৃদ্ধিৰ লগে লগে আমাৰ কি অসুবিধা হৈছে, কিমান ডিগ্ৰী উষ্ণতালৈকে আমি নিজকে খাপ খুৱাব পাৰিম, সেই কথাটো এটা ডাঙৰ এটা প্ৰত্যাহ্বান এটা আহি আছে বুলি মই ভাবোঁ। এতিয়া মোৰ যি গৱেষণা আমি ইয়াতে দেখিছোঁ যে কি আমাৰ এই গৰম দিনটো আচলতে অকণমান আগবাঢ়ি গৈছে। আগতে কি হয়, অক্টোবৰ মানত পূজাৰ সময়তে আমি ঠাণ্ডা কাপোৰ ল'বলৈ আৰম্ভ কৰিছিলোঁ নেকি, যেতিয়া আমি সৰু আছিলোঁ। কিন্তু এতিয়া আমি গৱেষণাৰ জৰিয়তেও দেখিছোঁ সেইটো আগবাঢ়ি গৈছে। নৱেম্বৰ মানলৈকে গৰম এটা আমি পাই থাকোঁ। তাৰমানে উষ্ণতা বৃদ্ধি যে হৈছে সেইটোৰ সেই কিমান সময়লৈকে হৈছে, আৰু এইফালে মাৰ্চৰ পৰাতো গৰম আৰম্ভ হ'বলৈ আৰম্ভ কৰেই। মে' মাজভাগ মানৰ পৰা এইফালে আপুনি নৱেম্বৰ মাজভাগ বুলি ধৰক এই উষ্ণতা বৃদ্ধি কিন্তু হৈছে, এইটো আমাৰ গৱেষণাৰ পৰাও আমি দেখিছোঁ। আৰু তেনেকৈ শীতকালটো আৰু অকণমান উষ্ণতাটো বৃদ্ধি পাইছে, যিটো আমি এক্সটেণ্ডেড ছামাৰ ৱাৰ্মাৰ উইণ্টাৰ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে তেনেকৈ মানে বৰ্ণনা কৰিছে কথাটো। এতিয়া ইয়াৰ বিৰূপ প্ৰভাৱ কিবা পৰিছে নেকি? সেইটো নিশ্চয় বিৰূপ প্ৰভাৱ। এতিয়া ধৰক আমি যদি সাধাৰণভাৱে চাওঁ, ধৰক খেতিৰ কাৰণে
কি হয় বহুত সময়ত বহুত মাটি থাকি যায়, খেতি মানে ৰোপণ নকৰাকৈ থাকি যায়। সেইটো কিয় হৈছে? কাৰণ সময়ত বৰষুণ নহ'ল, পানী নহ'ল। তো সেইটো এটা ডাঙৰ আমাৰ কৃষি প্ৰধান ৰাজ্য হিচাপে বা দেশ হিচাপে এই সময়খিনিত আমি কিন্তু উষ্ণতা বৃদ্ধিৰ কাৰণে যথেষ্ট অসুবিধা হৈছে। এতিয়া আপুনি আপোনাৰ বিশেষ গৱেষণাটোৰ জৰিয়তে আপুনি কেনেকুৱা ধৰণৰ প্ৰশ্নবোৰৰ সমাধান বিচাৰে? জলবায়ু পৰিৱৰ্তনত এই আমাৰ যে বায়ুমণ্ডলটোত যিবোৰ গেছ আছে, অক্সিজেন আমি লৈ আছোঁ কাৰণেতো জীয়াই আছোঁ, তাত যিবোৰ কাৰ্বন ডাই অক্সাইড, মিথেন বা নাইট্ৰাছ অক্সাইড, যিবোৰ গ্ৰীণ হাউচ গেছ, সেউজ গৃহ গেছ বুলি কওঁ, সেই গেছবোৰৰ পৰিমাণ কিমান আমাৰ ইয়াত ডিব্ৰুগড়ৰ ওপৰত। আৰু তাৰ লগতে এৰ'চল বুলি কওঁ। এৰ'চল মানে হ'ল কি গোটা পদাৰ্থ, ধৰক ধূলি যদি আপোনাৰ বায়ুমণ্ডলত উৰিলে বা গছৰ পাতৰ অকণমান অংশ যদি বায়ুমণ্ডলত উৰিলে বা আমি জ্বলাই দিলে আমাৰ যিবোৰ ছাইবোৰ বায়ুমণ্ডলত উৰিব পাৰে, লগতে গেছো ওলায়, যিটো আমি ধৰক গেছ আৰু এৰ'চল বুলি কওঁ। আৰু ধৰক এচিড বৰষুণৰ যিটো কণা, মানে ডাৱৰটোৰ ভিতৰত থকা কণাটো ছালফুৰিক এচিড বা নাইট্ৰিক এচিড, সেই জলীয়া পদাৰ্থ আৰু গোটা পদাৰ্থ সেইবোৰ দুইটা মিলাই পেলাই এৰ'চল বুলি কওঁ। সেই এৰ'চলবোৰ আৰু গেছবিলাকৰ সেউজ গৃহৰ গেছ বায়ুমণ্ডলত যিবোৰ পদাৰ্থ আছে, গোটা বা জুলীয়া বা গেছীয়, সেইবিলাকে জলবায়ু পৰিৱৰ্তনত কেনেকৈ অৰিহণা যোগাইছে, তাৰ কাৰণে ভাৰতীয় মহাকাশ গৱেষণা সন্থাই আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়তে 1999 চনতে কিছুমান ইনষ্ট্ৰুমেণ্ট দিছিলে। তো সেইবোৰৰ পৰা আমি মোৰ গাইডে আৰম্ভ কৰিছিলে প্ৰফেচৰ প্ৰদীপ কুমাৰ ভূঞা ছাৰ। তাৰ পৰা মই এতিয়া তেওঁখিনি আগবঢ়াই নিবলৈ যত্ন কৰিছোঁ। খুবেই ভাল। এইখিনিতে শ্ৰোতা ৰাইজক আমি জনাবলৈ বিচাৰিছোঁ যে ডক্টৰ পাঠক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ এগৰাকী সহকাৰী অধ্যাপক। যি কি নহওক, আপুনি যিখিনি কথা এতিয়া ক'লে জলবায়ু সম্বন্ধীয়, তাক লৈও দুই এটা প্ৰশ্ন মনলৈ আহিছে, কিন্তু তাৰ উত্তৰ বিচৰাৰ আগতে আপুনিনো কেনেকৈ পদাৰ্থ বিজ্ঞানৰ প্ৰতি আকৃষ্ট হ'ল সেই কথাটো অকণমান আমি জানি লওঁ। পদাৰ্থ বিজ্ঞানৰ প্ৰতি আকৃষ্ট আচলতে সৰুৰ পৰা মানে ক'ব লাগিব আৰু এতিয়া কথাটো একেবাৰে LP স্কুল মানৰ পৰা একেবাৰে সৰুতে। ঘৰ ক'ত? মোৰ ঘৰ 2 নং ৰঙাগড়া গাঁও, দুলীয়াজানৰ ওচৰৰ এখন ডিব্ৰুগড় জিলাৰে আপুনি? হয়। আৰু সেই গাঁৱত মই LP স্কুললৈ গৈছোঁ, গাঁৱৰে LP স্কুল, নিজে খোজকাঢ়ি 5 মিনিটমান লাগে আৰু স্কুললৈ। তেতিয়াতো আমি অকলে যাওঁ স্কুললৈ, মা দেউতাৰ লগততো নিশ্চয়কৈ নাযায়। সেই তেতিয়া মোৰ LP স্কুলৰ বাইদেউ আছিলে হেমপ্ৰভা গগৈ, আৰু মোৰ LP স্কুলৰ হেড ছাৰ আছিলে মোৰ নিজৰে মানে ককা আৰু সেই বাইদেউ দুয়োগৰাকীয়ে মৰমো কৰে, আৰু বাইদেৱে মানে খুব উৎসাহ যোগায়। মোৰ মাক আহি ক'বহি তাই পঢ়িব পাৰে, তাই কিবা কিবি বেলেগ কামত নলগা বা মানে পঢ়িবলৈ দিবা, এনেকুৱা ধৰণৰ কথাবোৰ কওঁতে মই অকণমান উৎসুক হৈছিলোঁ যে মই পঢ়িব লাগে। সেই সময়খিনিত মোৰ এগৰাকী মাহী আছে, মাহী মানে খুব কেমিষ্ট্ৰি পঢ়িছিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়। তো মায়েতো অনবৰতে মোক মাহীৰ কথা কৈ থাকে, অমিয়া বৰদলৈ মাহীয়ে কেমিষ্ট্ৰি পঢ়ে। মই তেতিয়া ক্লাছ 6 মান যেতিয়া পাইছোঁ আৰু দেই, মাৰ মুখতো এনেই শুনিয়ে থাকোঁ যিকোনো সময়তে। 6 মান পাওঁতে মই ভাবিলোঁ মাহীয়ে ৰসায়ন বিজ্ঞান পঢ়িলে, মই তেতিয়াহ'লে পদাৰ্থ বিজ্ঞানকে পঢ়োঁ নেকি। বৰ সহজভাৱে আৰু দেই। কিন্তু মোৰ মনত তেতিয়াও সেই ডক্টৰ বা ইঞ্জিনিয়াৰৰ কথাটো নাহিছিলে, মোৰ মুঠতে বিজ্ঞানী হ'ব লাগে। সৰুৰে পৰা আছিলে। ক্লাছ 6 মানতে মানে মোৰ মনলৈ আহিছে যে মই বিজ্ঞানী হ'ব লাগে। এতিয়া বিজ্ঞানী কিহৰ বিজ্ঞানী হ'মতো খালি মাহীয়ে যিহেতু ৰসায়ন পঢ়িছে, মই পদাৰ্থ বিজ্ঞানকে পঢ়োঁ, এনেকৈ ধৰণে লোৱা এটা সিদ্ধান্ত নিচিনা বুলিয়ে মোৰো এতিয়াও মানে মই তেনেকৈ আৰু লগতে এতিয়াৰ ল'ৰা ছোৱালীবোৰক মই কিন্তু বহুত স্কোপো দিছোঁ, তথাপিতো তেওঁলোকে কেনেকৈ ভাবে মই নাজানো। কিন্তু আমাৰ সময়ত এনেকুৱা আছিলে যে আমি এই বিশ্ব ব্ৰহ্মাণ্ড কেনেকৈ সৃষ্টি হ'ল, গ্ৰহ নক্ষত্ৰৰ ক'ৰ পৰা আহিলে, বা এষ্ট্ৰনট হ'ব লাগে। কল্পনা চাওলাৰ কথা, কল্পনা চাওলা হেৰি হৈছিলে, সেই কল্পনা চাওলা ঢুকাওঁতে খুব দুখ লাগিছে আৰু ইছৰাম কেনেকুৱা হ'ব পাৰে, সেইটো ফেণ্টাচি আৰু যে এষ্ট্ৰনট হ'ব পাৰিলে কিমান ভাল লাগিলেহেঁতেন। সেই তেনেকৈও মানে গোটেই কথাখিনি গোট খাই পদাৰ্থ বিজ্ঞানেই পঢ়িম আৰু এনেকুৱা ধৰণৰ এটা সিদ্ধান্ত নিৰ্ধাৰিত ক্লাছ 6-7 মানতে নিৰ্ধাৰিত আৰু মই হ'ম আৰু। এতিয়া আমি আহোঁ, মহিলাসকলক আমি দেখিছোঁ যে সমগ্ৰ বিশ্বজুৰি এই গৱেষণাৰ ক্ষেত্ৰত খুব কম তেওঁলোকৰ অংশগ্ৰহণটো। সেইটো কি কাৰণ, আৰু অনাগত দিনত ছবিখন সলনি হ'ব নেকি, আপুনি কি ভাবে? হয়, মই মোৰ নিজৰ লগৰ যিসকল সহপাঠী তেওঁলোকৰ কথাই যদি কওঁ, এইটো হয় যে গৱেষণা কৰিবলৈ আচলতে এই যে স্নাতকোত্তৰ পৰ্যায়লৈকে পঢ়িব লাগিব। তো সেই সময়ছোৱাতে কি হয়, এই বিয়া বাৰু জাতীয় কথাবোৰ আহি যায়। এতিয়া যদিও কথাবোৰ অকণমান সাল সলনি হৈছে, কিন্তু মই যদি আমাৰ সময়ৰ পৰা যদি চাওঁ, সেই বিয়া বাৰু হৈ যে যায়, সেই সময়খিনিত অকণমান কিন্তু তাৰতম্য আহে নিজৰ লক্ষ্য থাকিলেও। মানে আপুনি ধৰক কলেজ বা বিশ্ববিদ্যালয়ৰ
পৰ্যায়ত চাকৰি কৰিলে মানে এটা সুবিধা এটা থাকে যে তেওঁলোকে গৱেষণা বা এইবিলাক দিশত অকণমান অংশগ্ৰহণ কৰিব হয় কিন্তু তাৰ তলৰ পৰ্যায়ত যদি সিমানখিনিলৈ নাহে তেতিয়াহ'লে তেওঁলোকে মানে এই বিজ্ঞানৰ দিশটোত থকাতকৈ বেলেগ এটা চাকৰি কৰিবলৈ মানে গুচি যোৱাৰ এটা প্ৰৱণতা এই দিশটোৰ পৰা কিন্তু কমি যায় আৰু এতিয়াৰ ল'ৰা ছোৱালীখিনিৰ ক'বলৈ গ'লে এতিয়াতো আপুনি অকণমান সাল সলনি হৈছে ন কথাবিলাকত যে অকণমান সময় লয় বিয়া বাৰু হ'বলৈ গতিকে মই আশা কৰিছোঁ যে ভৱিষ্যতে অংশগ্ৰহণটো মানে ক্ৰমান্বয়ে বাঢ়িব আৰু আজিৰ দিনটোত আমি সেইটো এটা আহ্বানো আমি কৰিব লাগে কাৰণ বিজ্ঞানত যদি মহিলাসকলে অংশগ্ৰহণ কৰা হয় তেতিয়াহ'লে নিশ্চয় সমাজৰ পৰিৱৰ্তনটো এটা মানে সদৰ্থক দিশত আগবাঢ়িব হয় উত্তৰ পূৰ্বাঞ্চল আমি সকলোৱে যেতিয়া আকাশীযানেৰে ভ্ৰমণ কৰোঁ অন্য ঠাইবোৰ দেখাৰ পিছত আৰু উত্তৰ পূৰ্বাঞ্চল আমাৰ অসমৰ গুৱাহাটীতেই হওক বা ডিব্ৰুগড়তেই যেতিয়া আকাশীযানখন নামে ওপৰৰ পৰা দেখাৰ যেতিয়া আমি সুবিধা পাওঁ তেতিয়া দেখোঁ যে একেবাৰে সেউজীয়া আমাৰ দেখিবলৈ ভাল লাগে ধুনীয়া এনেকুৱা এখন ঠাই জলবায়ু যিটো আপুনি গৱেষণা কৰি আছে সেইটোৰ সুবিধা বেছি নেকি নে কেনেকুৱা কথাবোৰ হয় মই গৱেষণা আৰম্ভ কৰিছিলোঁ 2007 চনত হয় সেই সময়খিনিত যেতিয়া মোৰ গৱেষণাৰ প্ৰথম মোৰ গৱেষণা পত্ৰখন লিখি আছোঁ এইখন প্ৰকাশ কৰিব পাৰিছিলোঁ 2010 চনত তেতিয়া মানে ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স মানে ভাৰতৰ একেবাৰে টপ মোষ্ট যিখন শিক্ষানুষ্ঠান তাত এজন বিজ্ঞানী আছে SK সতীশ বুলি মোৰ ওপৰত তেখেতৰ বহুত ব্লেছিংছ আছে বুলি ক'ব লাগিব এই ধৰক ইণ্ডিয়ান একাডেমি অফ ছায়েন্স তাৰে মোক এছ'চিয়েট হোৱাত তেওঁ আচলতে নিজে নমিনেট কৰি দিছে আকৌ আৰু এজন আছে তেওঁৰ ছুপাৰভাইজাৰ আকৌ দেই K কৃষ্ণমূৰ্তি বুলি তেওঁৱে আহি আমাৰ ইয়াত এই গৱেষণাখিনি আৰম্ভ কৰিছিল তেওঁলোকৰ মতে সেই সময়ছোৱাত উত্তৰ পূৰ্বাঞ্চলক মানে জলবায়ু বিজ্ঞানৰ গৱেষণাৰ কাৰণে নেচাৰেল লেবৰেটৰী বুলি কৈছিলে মানে আপুনি ধৰক এই যে গেছ বা এৰ'ছলৰ মই যিখিনি কথা কৈছোঁ যে জলবায়ু পৰিৱৰ্তনত কেনেকৈ প্ৰভাৱ পেলায় সেই কথাটো কৰোঁতে আমাৰ এই ঠাইখনত কম আছিলে 2007 চন বা 10 চনৰ কথা যদি আপুনি কয় আৰু এতিয়াৰ যদি আপুনি প্ৰেক্ষাপটটো কিন্তু সম্পূৰ্ণ বেলেগ হৈছে দেই আমাৰ জলবায়ুৰ গাঁথনিটো বহুত সাল সলনি হৈছে এতিয়া প্ৰদূষণ বাঢ়িছে প্ৰদূষণ বঢ়া মানে আপোনাৰ এই জলবায়ুটোৰ প্ৰভাৱ পৰে প্ৰদূষণ আৰু জলবায়ুৰ পৰিৱৰ্তন ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে এতিয়া এই যে বৈজ্ঞানিক গৱেষণাবোৰৰ পৰা এতিয়ালৈকে তেনেকুৱা একো ওলোৱা নাই নেকি যে আমি প্ৰদূষণবোৰ ৰোধ কৰি যাতে জনতাক সকাহ দিব পাৰোঁ বা জীৱকুলক সকাহ দিব পাৰোঁ নহয় গৱেষণা হৈ নথকা নহয় হয় সেইকাৰণে আজিকালি নিউ এডুকেশ্যন পলিচিত এইটোও হৈছে নহয় যে মাল্টি ডিচিপ্লিনাৰী এটা এপ্ৰ'চ দৰকাৰ হয় বা আপুনি ইণ্টাৰডিচিপ্লিনাৰী বুলিও ক'ব পাৰে ইয়াত আপুনি মোৰ নিচিনা এজন বিজ্ঞানীৰ কাৰণে অকলে সেই বস্তুটো কৰাটো সম্ভৱ নহয় আমি ক'ব পাৰোঁ আমাৰ গৱেষণাৰ জৰিয়তে আমি কৈ আছোঁ যে কি এই প্ৰদূষকবিলাক বা সেউজগৃহ গেছবোৰ এইবোৰ মানে বহুত ওলায় গাড়ীৰ পৰা আপোনাৰ নাইট্ৰজেন অক্সাইডছ বা ছালফাৰ ডাই অক্সাইড কাৰ্বন মনক্সাইড এইবিলাকতো পূৰা ওলায় এতিয়া এই যে আমি যে পলিউশ্যন কৰোঁ পলিউশ্যনৰ কাৰণে যে এখন আমি চাৰ্টিফিকেটখন বনাওঁ সেইটো আমাৰ নিচিনা গৱেষণাৰে ফল কিন্তু দেই মই সুবিধাটো পাওঁতে কৈ দিছোঁ গতিকে আমি জানিব বিচাৰিছোঁ হয় সেই গৱেষণাৰ কাৰণে গভৰ্ণমেণ্টক কোৱা হ'ল গভৰ্ণমেণ্টে সেইকাৰণে তাত পলিচি বনাই দিলে বিজ্ঞানীৰ এজনৰ কাম পলিচি লেভেলতো যায় আৰু এতিয়া আপুনি যদি কয় যে কেনেকৈ তাৰমানে এই প্ৰদূষকবোৰ বায়ুমণ্ডলৰ পৰা নাইকিয়া কৰিব বা নিষ্কাশন কৰিবলৈ সেইবোৰ গৱেষণা হৈ নথকা নহয় এইটো জিঅ' ইঞ্জিনিয়াৰিং বুলি কয় তাত আমাক ইঞ্জিনিয়াৰিঙৰ বহুত হেল্প দৰকাৰ হয় আমি যদি এটা ডিভাইচ বনাব লাগে এতিয়া ধৰক কাৰ্বন ডাই অক্সাইডবোৰ বায়ুমণ্ডলত বহুত বাঢ়ি গৈ আছে বাঢ়ি যোৱাৰ আচল কাৰণটো কি জানেনে বায়ুমণ্ডলত যদি এটা কাৰ্বন ডাই অক্সাইড ওলাই গ'ল নহয় সি 50 বছৰৰ পৰা 200 বছৰলৈকে থাকি যাব পাৰে আৰু যদি এইটো মহাসাগৰলৈ যায়গৈ 300 বছৰলৈকে থাকিব পাৰে তো মহাসাগৰত থাকিলে একো নাই মহাসাগৰবিলাকে কাৰ্বন ডাই অক্সাইডবোৰ লৈ আছে কাৰণে আমি আজি পৃথিৱীখন মানে বাসোপযোগী হৈছে নহ'লেতো নহ'লহেঁতেন এতিয়া কাৰ্বন ডাই অক্সাইড ৰিমুভেল CDR এটা টেকনিক সেই কামটো কৰি থকা হৈছে সেইখিনি মানে যে ভূগৰ্ভলৈ মানে কাৰ্বন ডাই অক্সাইডবোৰ নিষ্কাশন কৰি কেনেকৈ পঠিয়াই দিব তেনেকুৱা ধৰণৰ গৱেষণা হৈ নথকা নহয় এতিয়া আমাৰ সময়ৰ কাৰণে আমাৰ সাধাৰণ জনতাৰ সচেতনতাৰ কাৰণে সজাগতাৰ কাৰণে এগৰাকী জলবায়ু বিজ্ঞানী হিচাপে আপুনি কিবা আহ্বান জনাব বিচাৰে নেকি ৰাইজক জলবায়ু আমাৰ সঠিক কৰি ৰাখিবৰ কাৰণে নিশ্চয় সকলোৱে অংশগ্ৰহণ কৰিব লাগিব নিজাববীয়াকৈ সেই অংশগ্ৰহণটো কেনেকুৱা হ'ব আমি আচলতে
ধৰক ছাত্ৰ ছাত্ৰীসকলৰ কথা কওঁ, তেওঁলোকক যেতিয়া আমি কোৰ্চ পঢ়াওঁ তেতিয়া এই কথাটো বহুত সময়ত মানে উনুকিয়াই দিওঁ যে তোমালোকে নিজে শিকিলে নহ'ব, তোমালোকে এই কথাখিনি নিজৰ ঘৰত বা নিজৰ চৌপাশৰ মানুহখিনি বা তোমাৰ ফ্ৰেণ্ড চাৰ্কল যি বন্ধু বান্ধৱীৰ মাজত বিলাই দিব লাগিব। কাৰণ আমি একেবাৰে চাইণ্টিফিকেলি শিকাই দিওঁ কথাটো। এতিয়া যিকেইটা কথা আমি ক'লোঁ যে সেউজ গৃহ গেছবোৰ আমি ভাবিছোঁ যে দৰকাৰী নে অদৰকাৰী। প্ৰথম কথা ই দৰকাৰী। যদি সেউজ গৃহ গেছবোৰ নাথাকিলেহেঁতেন আমাৰ পৃথিৱীৰ উষ্ণতা 15 ডিগ্ৰী বা 18 ডিগ্ৰী এতিয়া বাঢ়িছে নিশ্চয়, কিন্তু সেই যিটো এটা গড় উষ্ণতা এটা সেইটো কিন্তু নহ'লহেঁতেন। এতিয়া সেই 15 বা 18 ডিগ্ৰীতকৈ বেছিকৈ বাঢ়ি যোৱাৰ কাৰণটো হ'ল কি নিষ্কাশনৰ পৰিমাণ বাঢ়ি গ'ল, কাৰ্বন ডাই অক্সাইড বাঢ়ি বাঢ়ি গৈ আছে, সেইটো কাৰণে। এতিয়া তেনেকুৱা কথাবোৰ আমি চাইণ্টিফিকেলি আমি আমাৰ কোৰ্চত শিকালোঁ, কিন্তু সেই কথাখিনি যেতিয়া আমি বুজাবলৈ চেষ্টা কৰিম সাধাৰণ মানুহক, নিশ্চয়কৈ সকলোকে বুজাব নোৱাৰিম, কিছু সংখ্যকে সেই কথাবোৰ বুজি পাব। সাধাৰণ মানুহে বুজিব পৰাকৈ যদি ক'বলৈ খোজোঁ তেতিয়াহ'লে তেওঁলোকক মানে কিছুমান কাম কৰিবলৈ ধৰক বাৰণ কৰিব লাগিব, আৰু সেই বাৰণখিনি আচলতে কৰিয়ে থকা হয়। যেনে ধৰক জাবৰ জোঁথৰ অকণমান ৱেষ্ট মেনেজমেণ্ট যিটো কয় ব্যৱস্থাপনা, সেই ব্যৱস্থাপনাবোৰ কৰিব লাগে। সেই কথাটো আমি জানো, কিন্তু জ্বলোৱাটো বেয়া হয়, জ্বলোৱাটোত মানে নিষেধাজ্ঞা লাগে। এতিয়া গছপাতবোৰ আমি হঠাতে জ্বলাই দিওঁ, কিন্তু ৱাই নট গছপাতখিনি বা নিজৰ ঘৰৰ যিখিনি পাচলিৰ বাকলি কিবা কিবি পেলনীয়া যিখিনি আহিলে সেইখিনি যদি গাঁত এটা খান্দি পুতি থৈ দিয়ে, আপুনি এবছৰ পিছত ইমান ধুনীয়া সাৰ হয় নহয়। মই নিজে কৰিও পাইছোঁ সেইটো কামটো, হয়। আৰু কিন্তু তাৰ লগত পলিথিন মিক্স কৰিব নালাগিব, কাৰণ পলিথিনৰ পৰা বহুত 1700-1800 মান একদম মানে আপোনাৰ কেঞ্চাৰ সৃষ্টি কৰা গেছ সেইবোৰ উৎপন্ন হয়। পলিথিনটো জ্বলাবও নালাগিব, তেতিয়াহ'লে পলিথিন জ্বলাব নালাগে। গাড়ী চলালে যিবোৰ প্ৰদূষক ওলায়, জ্বলালেও একেই প্ৰদূষকবোৰেই ওলায় আচলতে। তেতিয়াহ'লে গাড়ী চলোৱাৰ মাত্ৰাটো যদি আমি কমাব পাৰোঁ, সেইটোতো হয়েই। সেইকাৰণেতো এতিয়া দিল্লী নিচিনা ঠাইত কিবা অড ইভেণ্ট কৰিছিলে যেতিয়া এটা সময়ত মনত আছে ন, গাড়ী যিমান পাৰোঁ আমি কমকৈ যদি চলাওঁ। এতিয়া বহুত সময়ত আমি স্কুললৈ যাবলৈ গাড়ীখন বা এজন মানুহ যাবলৈ এখন গাড়ীৰ দৰকাৰনো কিয় আছে আচলতে চাবলৈ গ'লে, সেইখিনি যদি অকণমান আমি কম কৰিব পাৰিলোহেঁতেন, পাৰিব লাগে। আৰু আমাৰ পৰিৱেশটোৰ প্ৰতি আমি এটা অৱদান এটা অৱদান এটা হ'ল সেই, আৰু সেইখিনিৰ কাৰণে সজাগতা লাগিব। আৰু সেই সজাগতাখিনিৰ কাৰণে আপোনালোকৰ আজি এই প্ৰগ্ৰামটো এতিয়া এইটোও নিশ্চয়কৈ কেইজনমানেতো মানিব চাগে আমি যিখিনি কথা আজি পাতিছোঁ, নহয় জানো? তো এই সজাগতা ৰেডিঅ'ৰ যোগেদি হ'ব পাৰে, এই সজাগতা স্কুলৰ পৰা বা কলেজৰ পৰা গৈ পেলাই কোনো শিক্ষক বা ছাত্ৰ ছাত্ৰীয়ে গৈ যদি আমি সমাজৰ মাজলৈ যদি যাওঁ, গাঁৱৰ মানুহৰ মাজলৈ যদি যাওঁ, মই কিন্তু আৰু এটা এইখিনিতে কওঁ দেই, অকল আমি গাঁওবিলাকেই টাৰ্গেট কৰোঁ, কিন্তু চহৰৰ মানুহক শিকোৱাটো বা তেওঁলোকক সজাগ কৰাটো বেছি দৰকাৰ আছে বুলি মই কিন্তু ভাবোঁ। কাৰণ সমগ্ৰ পৰিৱেশটো আৰু পৰিৱেশে কোনো ৰাজনৈতিক সীমা নাজানে। মই যদি আজি ইয়াত প্ৰদূষক এৰিছোঁ, সেই প্ৰদূষকখিনিয়ে কিন্তু গোটেই পৃথিৱীতে, কাৰণ এটা কাৰ্বন ডাই অক্সাইড কৈছোঁ নহয়, এটা কাৰ্বন ডাই অক্সাইড অণু যদি আজি বায়ুমণ্ডললৈ ওলালে সি 50 বছৰ থাকে, সি 50 বছৰত গোটেই পৃথিৱীখন ভ্ৰমি ফুৰিব পাৰে। তাৰমানে দিল্লীৰ প্ৰদূষণেও আমাক আহি দিগদাৰ কৰি আছে, কিন্তু আমাৰ গৱেষণাত আমি এইবোৰ পাইছোঁ। হয়, গতিকে এনেকুৱা নহয় যে মই মোৰ ঠাইত কৰিছোঁ বা সিহঁতে কৰিছে আমি ছেফ, আমি নিৰাপদ নহয়, আমি সকলোৰে কাৰণে। কিন্তু এতিয়া এটা বিজ্ঞানাগাৰত কাম কৰা আৰু আমি সাধাৰণ মানুহে সংজ্ঞা পঢ়ি জানিব পৰা কথাখিনি বেলেগ বেলেগ। এতিয়া আপুনি বিজ্ঞানী হিচাপে এনেকুৱা কিছুমান নিশ্চয় ৰহস্য আৱিষ্কাৰ কৰিছে বা অনুভৱ কৰিছে, আপুনি সাধাৰণ মানুহ হিচাপে জীৱন যাপন কৰাৰ সময়ত আপুনি যিখিনি কথা জনা নাছিলে, তেনেকুৱা দুই এটা কথা আজিৰ আমাৰ অনুষ্ঠানটোত যদি জনায়, শুনি থকাসকলে নিশ্চয় আমেজ পাব, আমোদ পাব তেখেতসকলেও। ঠিক আছে, তেনেকুৱা এটা কথা হ'ল আমি জানো সৌৰজগতখনৰ কথা, আৰু যিহেতু আমি সেউজ গৃহ গেছ বা সেউজ গৃহৰ প্ৰভাৱৰ কথাও জানো, গতিকে এতিয়া মই তাৰ এটা সাধাৰণ এটা উদাহৰণ এটা দিওঁ। এতিয়া সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা গ্ৰহ হ'লগৈ বুধ, আৰু তাৰপিছতে শুক্ৰ, পৃথিৱী, মংগল এনেকৈ আছে। এতিয়া এটা কথা গম পায় নে নাপায় নাজানো মই, যে উষ্ণতাৰ হিচাপত যদি চাই আপুনি বুধ গ্ৰহতকৈ শুক্ৰ গ্ৰহৰ উষ্ণতা বেছি। কিন্তু এনেই আমি নৰ্মেলি আমি কি ভাবোঁ, সূৰ্যৰ পৰা ওচৰত বুধহে আছে, বুধহে বেছি উত্তপ্ত হ'ব লাগিছিলে, কিন্তু শুক্ৰ উত্তপ্ত। শুক্ৰ গ্ৰহৰ সেউজ গৃহৰ প্ৰভাৱ বহুত বেছি আমাৰ পৃথিৱীতকৈও, কাৰণ শুক্ৰ গ্ৰহত 99% বেছি কাৰ্বন ডাই অক্সাইড গেছ আছে। তাৰমানে এই যে যিটো প্ৰাকৃতিক সেউজ গৃহৰ গেছ, সি কেনেকৈ আমাৰ মানে পৃথিৱী পৃষ্ঠৰ ওচৰত এই বায়ুমণ্ডলটো মানে উষ্ণতাটো বাসোপযোগী কৰি তুলিছে, তাৰ এটা প্ৰমাণ প্ৰাকৃতিক সেউজ গৃহৰ গেছ। সিয়ে শুক্ৰ গ্ৰহৰ উষ্ণতাটো বঢ়াই দিছে, বুধতকৈও বেছি। সেইটো এটা কথা মানে যেতিয়া মই মোৰ ছাত্ৰ ছাত্ৰীসকলক কওঁ, তেওঁলোকেও মানে হয় নেকি বুলি কয়। তো মই সেইকাৰণে ভাবিছোঁ শ্ৰোতাসকলে
চাগে এই কথাটো শুনি ভাল পাব। হয় নিশ্চয়, কাৰণ আমি যিটো চকুৰে দেখিছোঁ বা জানিছোঁ সেইটো আচলতে এটা বেলেগ ধৰণৰ সত্য এইটো। হয়, আৰু দুটা কওঁ, এটা হ'লগৈ এই বায়ুবোৰ বা আমাৰ মানে বায়ুমণ্ডলটো যেতিয়া আমাৰ ডাৱৰ সৃষ্টি হয় তেতিয়া বায়ুত কি হয়, জলীয় বাষ্প থাকে। যেতিয়া ফৰকাল অৱস্থা হয় জলীয় বাষ্প কমকৈ থাকে। এতিয়া মই বহুত সময়ত ছাত্ৰ ছাত্ৰীসকলক সুধিছোঁ, তোমালোকে কি ভাবা, শুকান বায়ু য'ত অকল কাৰ্বন ডাই অক্সাইড বা নাইট্ৰজেনটো আটাইতকৈ বেছি থাকে, তাৰপিছত অক্সিজেন থাকে 21% অক্সিজেন 78% নাইট্ৰজেন বাই ভলিউম এনেকুৱা ধৰণৰ, তোমালোকে কি ভাবা যেতিয়া জলীয় বাষ্প থাকে বায়ুমণ্ডলত তেতিয়া সেই বায়ুমণ্ডলটোৰ মানে যিটো ভৰ তাৰ ভৰ বেছি নে যেতিয়া শুকান বায়ু থাকে তেতিয়া বেছি? আমিতো আৰু কাপোৰ এখন তিয়াই দিলে যেনেকৈ গধুৰ হৈ যায় আমিতো সেইটোৱে ভাবিম, জলীয় বাষ্প যেতিয়া থাকে গধুৰ ভাবোঁ। কিন্তু তেওঁলোকে নহয়, ওলোটা। কাৰণ আপুনি যদি এটা ধৰক আপুনি চচপেন এটা লৈছোঁ আমি, এটা চচপেনত কিমান সংখ্যক মানে অণু থাকিব, অক্সিজেন নাইট্ৰজেন যি নাথাকক, কাৰ্বন ডাই অক্সাইড যি আপুনি নাম লওক, কেইটা থাকিব সেইটো এভগাড্ৰ সংখ্যা, মানে 6.0 এনেকুৱা 0.3 আৰু তাত 10⁻23 মানে ইমানটা সংখ্যকহে থাকিব পাৰে এটা ইউনিট ভলিউমত, আৰু একক ভলিউমত মানে হেৰি নিৰ্দিষ্ট সংখ্যক 10⁻23 মানে সিমানটা সংখ্যকহে থাকিব পাৰে। এতিয়া ধৰক এতিয়া যদি জলীয় বাষ্প এটা সোমাই গ'ল তেতিয়াহ'লে সি কি কৰিব, অক্সিজেন বা নাইট্ৰজেনৰ অণুবোৰ আঁতৰাই পঠিয়াব, আঁতৰাই সি নিজে সোমাই ল'ব। কিন্তু আপুনি যদি ভৰ হিচাপত চাই অক্সিজেন বা নাইট্ৰজেনতকৈ জলীয় বাষ্পৰ ভৰটো কম, কাৰণ এইটো H2O ৱাটাৰ। সোমোৱাৰ লগে লগে বাকীখিনি আঁতৰি গুচি যাবলগীয়া হ'ল। সি যিমানটা, সি যদি 10টা সোমালে 10টা অক্সিজেন বা নাইট্ৰজেন উলিয়াই পঠিয়াই দিলে সি। গতিকে পিছত যদি আপুনি আচল ভৰ চাওঁ ই কমি যায়। এই তেনেকুৱা, সেইটো এটা। খুব ভাল লাগিল আপোনাৰ সৈতে আজি কথা পাতি। মোৰ এনেকুৱা লাগিছে যেন আমি এগৰাকী সপ্ৰতিভ অধ্যাপকক আমি লগ পাই আছোঁ সন্মুখত, আৰু আপুনি আমাক পাঠদান কৰি আছে। আৰু এই সমগ্ৰ সাক্ষাৎকাৰটি মই ভাবিছোঁ আজিৰ দিনটোৰ বাবে অতি এটি উপযুক্ত উদাহৰণ হ'ব আমাৰ মহিলাসকলৰ বাবে। বিশেষকৈ আমাৰ মহিলাসকল স্বাভাৱিকতে বিজ্ঞানী ক'বলৈ গ'লে, কাৰণ আমি পাকঘৰটো এটা ডাঙৰ বিজ্ঞানাগাৰ, কিন্তু আমি পাঠ্যক্ৰমলৈ গৈ পেলাই চৰ্চা কৰি সমানে সমানে আগুৱাই যোৱাৰ প্ৰৱণতাটো আমাৰ কম, বা কোনোবা সময়ত আমাৰ অসুবিধা আছে, আমাৰ সামাজিকভাৱেও কিছুমান দায়িত্বৰ বাবে। আজিৰ দিনটো যিহেতু বিজ্ঞানৰ প্ৰতি সমৰ্পিত এটি দিন ৰাষ্ট্ৰীয়ভাৱে, আৰু বিশেষকৈ আপুনি আৰম্ভণিতে কোৱাৰ দৰে এটা আত্মবিশ্বাসৰ আজিৰ দিন, CV ৰমনৰ আজি সেই পেপাৰখন পঠিওৱাৰ এটা দিন নোবেল কমিটিলৈ। আজিৰ অনুষ্ঠানটি উজ্জীৱিত কৰি তোলাৰ বাবে আপোনালৈ ধন্যবাদ জনালোঁ। আজিৰ অনুষ্ঠানটিত আমি জলবায়ু বিজ্ঞানৰ বিষয়ে বহুখিনি কথাই জানিলোঁ। আমাৰ সামগ্ৰিক পৰিৱেশটো আপুনি খুব থূৰতেই খুব সুন্দৰকৈ ক'লে, আৰু আমি আশা কৰিছোঁ যে অনাগত দিনত আৰু গৱেষণা হওক, আৰু যিসকল নীতি নিৰ্ধাৰক আছে, পলিচি মেকাৰ্ছ, তেখেতসকললৈ বিজ্ঞানীসকলে নিজৰ সূচনা পঠিয়াওক। আমি এটা ভাল পৰিৱেশত, ভাল জলবায়ুত বসবাস কৰিম অনাগত দিনত। আপোনালৈ শুভেচ্ছা জনালোঁ, কাৰণ আপুনি নতুন নতুন গৱেষণাৰ কাম হাতত লৈছে, আগবঢ়াই লৈ যাব, আৰু মহিলা প্ৰতিনিধি হোৱাৰ বাবে আপোনালৈ ধন্যবাদো জনালোঁ। শেষত কিবা ক'ব নেকি? ধন্যবাদ। শেষত মানে মই এটা কথা কওঁ, মানে আমাৰ মহিলা যিসকলে বিজ্ঞানলৈ আহিবলৈ ইচ্ছা কৰে তেওঁলোকে বিজ্ঞানলৈ ভয় কৰিব নালাগে, আৰু নিজৰ ব্যক্তিগত সময় আৰু যিটো আমাৰ পেছাগত যিখিনি সময় সেইখিনি কেনেকৈ মিলাম সেইটো এটা অসুবিধা হয়। কিন্তু মই মোৰ নিজৰ অভিজ্ঞতাৰ পৰা কওঁ, যেতিয়াই সময় পাই আমি তেতিয়াই সময় পাওঁ, মানে তেতিয়াই অকণমান বিজ্ঞানৰ বিষয়ে কাম কৰোঁ নেকি, এই বস্তুটো অকণমান যত্ন কৰিলে ভাল হ'ব চাগে। ইভেন মানে সাধাৰণ মহিলাই কেনেকৈ কৰিব সেইটো অকণমান সাধাৰণ মহিলাই মানে ধৰক এতিয়া মানে কোনোবাই বিজ্ঞানৰ পাঠ্যক্ৰমত যিসকল নাই নিশ্চয়কৈ মানে যিসকল আমাৰ সৰ্বসাধাৰণ আমি মহিলা, মই নিজকো সৰ্বসাধাৰণ বুলি ভাবোঁ, কাৰণ যেতিয়া ঘৰলৈ যাওঁ আমিতো একেখিনি কামেই সকলোৱে কৰোঁ। গতিকে সেই সময়খিনিত মই কি কৰিব লাগে, যিটো মই জাবৰ ব্যৱস্থাপনাৰ কথা প্ৰথমে ক'লোঁ, এতিয়া আমি লাইট ফেনবোৰ অফ কৰাৰ কথা, বা ঘৰখনত মিতব্যয়ীভাৱে শক্তিৰ সঞ্চয় কৰা, পইচা যেনেকৈ আমি সঞ্চয় কৰিব লাগে, শক্তিৰো সঞ্চয় কৰাটো এটা বৰ দৰকাৰী বুলি ভাবোঁ। সেইখিনি অকণমানকৈ আচলতে আমি যেতিয়া অৱদান আগবঢ়াম, সিয়ে গৈ এটা ডাঙৰ অৱদান হয়গৈ। বহুত সময়ত আমি ভাবোঁ যে মইহে কৰিছোঁ, আনে কৰা নাই, আনেতো কৰিব, মই এইটো কাম নকৰিলেও হ'ব, তেনেকুৱা নহয়। আমি সকলোৱে যদি এইটো নিজাববীয়াকৈ যদি অকণমান চেষ্টা কৰোঁ সেইখিনি। আৰু পানীৰ সঞ্চয় কৰাটো সাধাৰণ প্ৰশ্ন এটা মই তেতিয়াহ'লে আপোনালৈ আগবঢ়াইছোঁ। এতিয়া ধৰক এটা নলীনাদ, আমি
পানী মাৰি আছোঁ, পানী উভৈ নদী হৈ পৰি গৈছে, সেই পানীখিনি ভূগৰ্ভলৈ গ'ল, আকৌ সেইখিনিয়ে জানো ঘূৰি নাহিব? সেইটো সঞ্চয় কৰা বা অপচয় কৰা বুলি কয় নে? সেইটো নে কেনেকুৱা ধৰণৰ ধাৰণাটো অকণমান? ধাৰণাটো অপচয় বুলিয়ে ক'ম মই। আমি যদিও ভাবিছোঁ এতিয়া বৰষুণ দিছে, আমি ভাবোঁ যে বৰষুণৰ পানীখিনি তললৈ গ'ল, নাযায়। তেনেকুৱাই যদি হয়, আমাৰ অসমৰ নিচিনা ঠাইত ইমান বানপানী হয়, মোৰ এটা গৱেষণা মোৰ, তেতিয়াহ'লে আমাৰ বানপানীৰ সময়ত বহুত পানী তেতিয়াহ'লে তললৈ গুচি গৈ, মানে যিটো ৰিফিলিং বুলি কয়, গ্ৰাউণ্ড ৱাটাৰ ৰিফিলিং হ'ব লাগিছিলে, কিন্তু ইমান বানপানীটো আমাৰ নহয়। আমি সেইটো গৱেষণাৰ জৰিয়তে পাইছোঁ, আমি গৱেষণা পত্ৰ লিখি আছোঁ, এইটো কৰিম। সেই বস্তুটো ইমান সহজ নহয়, মানে এই গ্ৰাউণ্ড ৱাটাৰ ৰিফিলিংটো বৰ বেলেগ এটা ধৰণৰ, এটা প্ৰক্ৰিয়াটো বেলেগ। মানে ভূগৰ্ভৰ এটা নিৰ্দিষ্ট স্থানলৈকে যাব লাগিব, ওপৰৰ যিখিনি থাকি পৰি যায় সেইখিনিত নষ্ট হৈ যায়, অপচয় হয়। গতিকে জলসিঞ্চনবোৰো মই ক'ব বিচাৰোঁ, আমাৰ বহুত সময়ত জলসিঞ্চনৰ কাৰণে আমাৰ পাম্প দিছে, চৰকাৰে দিছে, আমি মানে ইমানেই বেছি ভূগৰ্ভৰ পানীবোৰ নষ্ট কৰিছোঁ নহয়, এটা সময়ত আমাৰ কৃত্ৰিম বানপানী বা এইবোৰ বহুত থাকিব, কিন্তু আমি খাবলৈ পানী নাপাম। কিন্তু খোৱা পানীৰ যিটো নাটনি, সেই বস্তুটোতো আজিকালিতো মহানগৰীবোৰতো হৈছেই, কিন্তু আমি গাঁও ভূঁই এইবিলাক ঠাইতো হোৱাৰ সম্ভাৱনা বহুত বেছি। গ্ৰাউণ্ড ৱাটাৰ লেভেলটো আমি বিভিন্ন গৱেষণা কৰে, যিখন হাইড্ৰজলজি হয় তেওঁলোকে গৱেষণা কৰে, গ্ৰাউণ্ড ৱাটাৰ লেভেলটো কমি কমি আহি আছে গোটেই পৃথিৱীতে। আমি যিটো সাধাৰণ চকুৰে দেখোঁ সেইটো নহয় যে আমি পানীত মাটিতে পেলাইছোঁ, আকৌ শোধন হৈ আমালৈ আহিব, সেইটো নহয়, সেইখিনি একদম অপচয় হৈ আছে। সেইকাৰণে মই আমাৰ গৃহিণীসকলক, মানে মোৰ বান্ধৱীসকলক, মোৰ অগ্ৰজনসকলোকে এইটো অনুৰোধ কৰিম, যদিও টান, তথাপিতো তেওঁলোকে যদি এটা বস্তু চায় যে পানীখিনি মানে ধৰক বাচন বৰ্তন ধোৱা পানীখিনি বাৰু চাবোন মিক্স হৈ যায়, সেইখিনিত বাৰু কাপোৰ ধোৱা পানীখিনি বাৰু ঠিক আছে, সেইখিনি যদি পাৰি শস্য পথাৰলৈ নিবলৈ তেনেকৈ এটা ব্যৱস্থা যদি কৰিব পাৰে। আৰু যিখিনি আমি পাচলি ধোওঁ, চাউল ধোওঁ, সেই পানীখিনি যদি আমি ফুল বা শাক পাচলিত দিবলৈ যদি মানে যত্ন কৰোঁ, মানে ৰিইউজ, যিটো পুনৰ ব্যৱহাৰটো খুব দৰকাৰী। আমি ৰিচাইকেল কৰিব নোৱাৰোঁ নিজৰ ঘৰখনত পানী, কিন্তু আমি পুনৰ ব্যৱহাৰটো কৰিব পাৰোঁ। আৰু ৰিচাইক্লিং তেনেকৈ প্লান্টটো আচলতে কৰি দিব পাৰিলেতো ভালেই কথা। ঘৰত নহয়, সেইটো এটা চেণ্ট্ৰেলি কৰিবলগীয়া এটা কাম বাৰু। তো এই মানে মোৰ এইটো এটা ডাঙৰ এটা মানে আহ্বান সকলোলৈ থাকে, আৰু বহুত সময়ত মোৰ নিজে বৰ চিন্তা লাগে, মানে কওঁ যে কেনেকৈ আমি ভূগৰ্ভ পানীবোৰ নষ্ট কৰি আছোঁ। আমি গাড়ী ধুবলৈও ভূগৰ্ভ পানী নষ্ট কৰিছোঁ, কিয়? মানে আমাৰ ইমান বৰষুণ হয়, এটলিষ্ট মানে বাৰিষা কালখিনিতো আমি গাড়ীখন বৰষুণৰ পানীৰে ধুব পাৰোঁ। মই মোৰ গাড়ীখন বৰষুণত উলিয়াই থৈ দিওঁ, তাৰপিছত ছাতি এটা লৈ নিজে নিজে মোহাৰি থাকোঁ, গাড়ীখন চাফা হৈ যায়। খুব ভাল লাগিল। আৰু শেষত আপোনাৰ যিটো আহ্বান, এই অনুষ্ঠানটোৰ সাফল্য, এই আহ্বানটো কিমান মানুহে পালন কৰিব, সেইটোত লৈ অনুষ্ঠানটিৰ সাফল্য থাকিব। আৰু আশা কৰিছোঁ আপোনাৰ কথা বাৰ্তাৰ জৰিয়তে বহুগৰাকী ব্যক্তি বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনালৈ ধন্যবাদ। নমস্কাৰ, বিদায় লৈছোঁ।